নমস্কাৰ। যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ ধন লাগে তেওঁলোকে আজি এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আপোনালোকৰ যদি এখন চৰকাৰী ঘৰ লাগে তেতিয়াহ'লে আপোনালোকে এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকৰ বাবে আজি মই দুটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথমে মই আপোনালোকক শুনাই দিওঁ এখন চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব। চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব জব কাৰ্ড, আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, আপোনালোকৰ লাগিব ৰেচন কাৰ্ড, আপোনালোকৰ লাগিব বেংক পাছবুক। এইকেইটাৰ জৰিয়তে আপোনালোকে এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। যিসকলৰ এখন চৰকাৰী ঘৰ লাগে তেওঁলোকে এইকেইটা ডকুমেণ্টছৰ জৰিয়তে আবেদন কৰিব পাৰিব। কেতিয়াৰ পৰা আবেদন হ'ব মই আপোনালোকক জনাই দিওঁ। আপোনালোকে নিৰ্বাচনৰ পিছত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব সেই সন্দৰ্ভত আপোনালোকে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। এতিয়া মই আপোনালোকক জনাই দিওঁ যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব। নতুনকৈ 15 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন, লগতে দিয়া হ'ব চৰকাৰী ঘৰ। আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব মই আপোনালোকক জনাই দিওঁ। প্ৰথমে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড। যিসকল মহিলাৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ ৰেচন কাৰ্ড লাগিব। লগতে লাগিব আধাৰ কাৰ্ড, লগতে আপোনালোকৰ লাগিব বেংক পাছবুক আৰু মোবাইল নম্বৰ। এইকেইটাৰ জৰিয়তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ 15 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে নিৰ্বাচনৰ পিছত আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ লগতে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। আহি আছে অৰুণোদয় আঁচনি 4। লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিব। আৰু অহাকালি হৈছে 28 মাৰ্চ। 28 মাৰ্চত লাখ লাখ মহিলাৰ বাবে আহি আছে নতুন আঁচনি। কি নতুন আঁচনি আহি আছে আপোনালোকে অহাকালি গম পাই যাব। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।